মা কামাখ্যা মন্দিৰৰ দেৱোত্তৰ বৰ্ডত 7.62 কোটি টকাৰ বৃহৎ কেলেংকাৰী দেৱোত্তৰ বৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিৰ অভিযান অভিযানত জব্দ 1.82 কোটি টকাৰ বীমা পলিচি কামাখ্যা মন্দিৰৰ দেৱোত্তৰ বৰ্ডৰ বৃহৎ হাৱালা কেলেংকাৰী 7.62 কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ তীব্ৰ অভিযান কামাখ্যাৰ দেৱোত্তৰ বৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিৰ অভিযান অভিযানত জব্দ হৈছে 1.82 কোটি টকাৰ বীমা পলিচি অভিযানত উদ্ধাৰ হৈছে বহু আপত্তিজনক নথিপত্ৰ লগতে ইডিয়ে অভিযান চলাইছে প্ৰায়ত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহটো এই দুয়োগৰাকী কামাখ্যা দেৱোত্তৰ বৰ্ডৰ প্ৰাক্তন বিষয়া আছিল উল্লেখযোগ্য যে 2003 পৰা 2019 চনৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰী এই সন্দৰ্ভত CIDত ৰুজু কৰা হৈছিল এক গোচৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13